হেল্ল' প্ৰিয় মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক বহুতে ইউটিউবত চাৰ্চ কৰি আছা। মই ধাৰাসাৰ আপোনালোকলৈ বিভিন্ন ভিডিঅ' লৈ আহি আছোঁ। আপোনালোকৰ যিটো HS পাছ কৰাৰ পিছত প্ৰজ্ঞা ভাৰতী স্কিমৰ আণ্ডাৰত স্কুটি পাবৰ কাৰণে আপোনালোকে বহুত দিনৰ পৰা অপেক্ষা কৰি আছে। আৰু অপেক্ষা কৰিবলৈ একেবাৰে সময় ওচৰ চাপিলেই আৰু বেছিদিন আপোনালোকে অপেক্ষা কৰিব নালাগে। কাইলৈ ৰিজাল্ট হ'ব ইলেকশ্যনৰ। ৰিজাল্টৰ পিছত আপোনালোকৰ আৰু বেছি দিন নাযাব, এই বিষয়লৈ নিশ্চয় কিবা এটা ভাল খবৰ আহিব পাৰে। সেইকাৰণে আপোনালোকে হয়তো এই ইনফৰমেশ্যনটোৰ কাৰণে বিভিন্ন সময়ত আপোনালোকে ইউটিউবত হওক বা ছ'চিয়েল মিডিয়াত যিকোনো প্লেটফৰ্মত আপোনালোকে চাৰ্চ কৰি আছে, কিন্তু এতিয়ালৈকে কোনো তথ্য পোৱা নাই। তো মই আপোনালোকৰ লগত থাকিবৰ কাৰণে আজিৰ এই ভিডিঅ'টোত ইনফৰমেশ্যন হিচাপে আপোনালোকৰ কাষত থাকিবৰ কাৰণে, আপোনালোকক সঠিক তথ্য দিবৰ কাৰণে আজিৰ এই ভিডিঅ'টো বনাইছোঁ যে আপোনালোকে এতিয়াও এই বিষয়লৈ চিন্তা কৰিব নালাগে। এতিয়ালৈকে কোনো নটিফিকেশ্যন অহা নাই আৰু অতি সোনকালে আহিলে আমি আপোনালোকলৈ ভিডিঅ' যোগেদি অতি সোনকালে জনাবলৈ চেষ্টা কৰিম। 2 নম্বৰ কথা হ'ল, কাইলৈ ৰিজাল্টৰ পিছত 2 এদিন যাব, তাৰপিছত হয়তো কিবা এটা সিদ্ধান্তও আহিব পাৰে। সেইকাৰণে আপোনালোকে ধৈৰ্য ধৰক। ইনফৰমেশ্যনটো অহাৰ লগে লগে আপোনালোকে অতি সোনকালে ইনফৰমেশ্যনটো পাই যাব। আৰু এটা কথা হ'ল, আপোনালোকে আগতীয়াকৈ মই আৰু এটা ভিডিঅ' বনাইছিলোঁ যে কি কি নথিপত্ৰ ৰেডি কৰিব লাগে। মই সেই মোৰ আগৰ ভিডিঅ'টো আপোনালোকে চাই ল'ব। তাতে মই কি কি নথিপত্ৰ আগতীয়া হিচাপে ৰেডি কৰি ৰাখিবৰ কাৰণে কৈছিলোঁ। সেইখিনি বস্তু আপোনালোকে কাগজ পাতি যি আছে সেইখিনি ৰেডি কৰি ৰাখিব। যেতিয়া এই নটিফিকেশ্যনটো ওলাব, সোনকালে আপোনালোকে এপ্লাই কৰি দিব, যাতে আপোনালোকৰ নিজৰ যিখিনি প্ৰাপ্য আছে সেইখিনি পায়। ধন্যবাদ আজিৰ ইনফৰমেশ্যনটো আপোনালোকক দিয়াৰ কাৰণে। থেংক ইউ।